মোৰ যোৱা 26 তাৰিখে ৰাতি গাড়ীখন চুৰ হৈছিল। মই এই বুলেৰো পিকআপ মালটানা মই ৰাতিপুৱা আহি অভয়পুৰী আৰক্ষী চকীত মই ইজাহাৰ দিলোঁ গাড়ীখন হেৰুৱা বুলি। ক'ৰ পৰা চুৰ হৈছে? অভয়পুৰী টেংনামাৰী তিনিআলিৰ পৰা ৰাস্তাৰ কাষত ৰখা আছে তাৰ পৰা চুৰ হৈছে। তাৰপিছত আজি মই শুনাতে মিৰ্জাৰ পৰা গাড়ীখন উদ্ধাৰ কৰি অভয়পুৰী আৰক্ষী গৈ 3জন চুৰ সহকাৰে ধৰে আৰু যিজন কিনিছিল 2জন তেখেতক কৰেক্ট কৰে। সেই হিচাপে অভয়পুৰী আৰক্ষীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ আৰু চুৰ হৈছে খৰাগৰ বা গাড়ী এখন চুৰ হৈছে যোৱা 15 আগষ্টৰ দিনা ৰাতি। এইখনো যদি আৰক্ষী তদন্ত কৰি উলিয়াই দিলে ভাল হয়। আকৌ মোৰ যোৱা 26 তাৰিখে ৰাতি গাড়ীখন চুৰ হৈছিল। মই এই বুলেৰো পিকআপ মালটানা মই ৰাতিপুৱা আহি অভয়পুৰী আৰক্ষী চকীত মই ইজাহাৰ দিলোঁ গাড়ীখন হেৰুৱা বুলি। ক'ৰ পৰা চুৰ হৈছে? অভয়পুৰী টেংনামাৰী তিনিআলিৰ পৰা ৰাস্তাৰ কাষত ৰখা আছে তাৰ পৰা চুৰ হৈছে। তাৰপিছত আজি মই শুনাতে মিৰ্জাৰ পৰা গাড়ীখন উদ্ধাৰ কৰি অভয়পুৰী আৰক্ষী গৈ 3জন চুৰ সহকাৰে ধৰে আৰু যিজন কিনিছিল 2জন তেখেতক কৰেক্ট কৰে। সেই হিচাপে অভয়পুৰী আৰক্ষীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ আৰু চুৰ হৈছে খৰাগৰ বা গাড়ী এখন চুৰ হৈছে যোৱা 15 আগষ্টৰ দিনা ৰাতি। এইখনো যদি আৰক্ষী তদন্ত কৰি উলিয়াই দিলে ভাল হয়। আকৌ মোৰ যোৱা 26 তাৰিখে ৰাতি গাড়ীখন চুৰ হৈছিল। মই এই বুলেৰো পিকআপ মালটানা মই ৰাতিপুৱা আহি অভয়পুৰী আৰক্ষী চকীত মই ইজাহাৰ দিলোঁ গাড়ীখন হেৰুৱা বুলি। ক'ৰ পৰা চুৰ হৈছে? অভয়পুৰী টেংনামাৰী তিনিআলিৰ পৰা ৰাস্তাৰ কাষত ৰখা আছে তাৰ পৰা চুৰ হৈছে। তাৰপিছত আজি মই শুনাতে মিৰ্জাৰ পৰা গাড়ীখন উদ্ধাৰ কৰি অভয়পুৰী আৰক্ষী গৈ 3জন চুৰ সহকাৰে ধৰে আৰু যিজন কিনিছিল 2জন তেখেতক কৰেক্ট কৰে। সেই হিচাপে অভয়পুৰী আৰক্ষীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ আৰু চুৰ হৈছে খৰাগৰ বা গাড়ী এখন চুৰ হৈছে যোৱা 15 আগষ্টৰ দিনা ৰাতি। এইখনো যদি আৰক্ষী তদন্ত কৰি উলিয়াই দিলে ভাল হয়। আকৌ মোৰ যোৱা 26 তাৰিখে ৰাতি গাড়ীখন চুৰ হৈছিল। মই এই বুলেৰো পিকআপ মালটানা মই ৰাতিপুৱা আহি অভয়পুৰী আৰক্ষী চকীত মই ইজাহাৰ দিলোঁ গাড়ীখন হেৰুৱা বুলি। ক'ৰ পৰা চুৰ হৈছে? অভয়পুৰী টেংনামাৰী তিনিআলিৰ পৰা ৰাস্তাৰ কাষত ৰখা আছে তাৰ পৰা চুৰ হৈছে। তাৰপিছত আজি মই শুনাতে মিৰ্জাৰ পৰা গাড়ীখন উদ্ধাৰ কৰি অভয়পুৰী আৰক্ষী গৈ 3জন চুৰ সহকাৰে ধৰে আৰু যিজন কিনিছিল 2জন তেখেতক কৰেক্ট কৰে। সেই হিচাপে অভয়পুৰী আৰক্ষীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ আৰু চুৰ হৈছে খৰাগৰ বা গাড়ী এখন চুৰ হৈছে যোৱা 15 আগষ্টৰ দিনা ৰাতি। এইখনো যদি আৰক্ষী তদন্ত কৰি উলিয়াই দিলে ভাল হয়। আকৌ মোৰ যোৱা 26 তাৰিখে ৰাতি গাড়ীখন চুৰ হৈছিল। মই এই বুলেৰো পিকআপ মালটানা মই ৰাতিপুৱা আহি অভয়পুৰী আৰক্ষী চকীত মই ইজাহাৰ দিলোঁ গাড়ীখন হেৰুৱা বুলি। ক'ৰ পৰা চুৰ হৈছে? অভয়পুৰী টেংনামাৰী তিনিআলিৰ পৰা ৰাস্তাৰ কাষত ৰখা আছে তাৰ পৰা চুৰ হৈছে। তাৰপিছত আজি মই শুনাতে মিৰ্জাৰ পৰা গাড়ীখন উদ্ধাৰ কৰি অভয়পুৰী আৰক্ষী গৈ 3জন চুৰ সহকাৰে ধৰে আৰু যিজন কিনিছিল 2জন তেখেতক কৰেক্ট কৰে। সেই হিচাপে অভয়পুৰী আৰক্ষীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ আৰু চুৰ হৈছে খৰাগৰ বা গাড়ী এখন চুৰ হৈছে যোৱা 15 আগষ্টৰ দিনা ৰাতি। এইখনো যদি আৰক্ষী তদন্ত কৰি উলিয়াই দিলে ভাল হয়। আকৌ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।